নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি কম এগৰাকী নাৰীৰ কথা, যাৰ হৃদয়খন সাগৰ দৰে গভীৰ আৰু যাৰ প্ৰেমৰ সীমাহীন। হয় বন্ধুসকল, মই মীন ৰাশিৰ মহিলাৰ কথা কৈছোঁ। তেওঁলোকৰ কোমল স্বভাৱ, অবিশ্বাস্য সৌন্দৰ্য আৰু নিস্বাৰ্থ প্ৰেম, এই সকলোবোৰ একেলগে তেওঁলোকে ঈশ্বৰৰ এক অনন্য সৃষ্টি। আজি আমি গম পাম মীন ৰাশিৰ নাৰীৰ স্বভাৱ, তেওঁলোকৰ সৌন্দৰ্য, প্ৰেম, কেৰিয়াৰ, আৰ্থিক অৱস্থা, আধ্যাত্মিক দিশ আৰু কিছুমান গোপন জ্যোতিষৰ প্ৰতিকাৰ। ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ শেষৰ অংশটো মই আপোনালোকক মীন ৰাশিৰ মহিলাসকলৰ বাবে বিশেষ ভাল খবৰ ক'ম। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, ৰাশিৰ পৰিচয় আৰু প্ৰভাৱ যদি চোৱা হয়, মীন ৰাশি হ'ল শেষ ৰাশি। এই ৰাশিৰ যিসকল মহিলা আছে তেখেতসকলে এক প্ৰকাৰৰ সম্পূৰ্ণতাৰ প্ৰতীক, অৰ্থাৎ তেওঁলোকে জীৱনৰ অভিজ্ঞতাবোৰ গভীৰভাৱে অনুভৱ কৰে আৰু বুজে। প্ৰিয় দৰ্শক, মীন ৰাশিৰ শাসক গ্ৰহ যদি চোৱা হয়, বৃহস্পতি অৰ্থাৎ গুৰু, তত্ত্ব হ'ল জল তত্ত্ব আৰু আপোনাৰ চৰিত্ৰ পৰিৱৰ্তনশীল চিন। বৃহস্পতিৰ প্ৰভাৱ যদি চোৱা হয়, বৃহস্পতি গ্ৰহ হৈছে জ্ঞান, আধ্যাত্মিকতা, উদাৰতা আৰু ভাল চৰিত্ৰৰ গ্ৰহ। গতিকে মীন ৰাশিৰ নাৰী স্বাভাৱিকতে দয়ালু, ধৰ্মীয় আৰু উদাৰ। যিহেতু আজি আপোনাৰ আপোনাৰ জল তত্ত্বৰ প্ৰভাৱ যদি চোৱা হয়, পানীয়ে যেনেকৈ সকলো ৰূপৰ লগত খাপ খাব পাৰে, মীন ৰাশিৰ মহিলাসকলেও জীৱনৰ পৰিস্থিতি অনুসৰি নিজকে সলনি কৰিব পাৰে। প্ৰিয় দৰ্শক, আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে? আপুনি চিনি পোৱা মীন ৰাশিৰ এগৰাকী মহিলাই হয়তো আনৰ কথা শুনি ভাল পাব, কাৰণ তেওঁলোকে সঁচাকৈ হৃদয় বুজি পায়। প্ৰকৃতি আৰু চৰিত্ৰৰ যদি চোৱা হয়, বিষদ মীন ৰাশিৰ নাৰী স্বভাৱতে অতি কাব্যিক আৰু আৱেগিক। মানুহৰ দুখৰ প্ৰতি সদায় সঁহাৰি দিয়ে। বন্ধু বান্ধৱ বা পৰিয়ালৰ বাবে যিকোনো ত্যাগ কৰিবলৈ ইচ্ছুক। তেওঁলোকৰ মনৰ জগতখন অতি ডাঙৰ, সপোন, কল্পনা আৰু প্ৰেমেৰে ভৰা। আজি যদি ধৰি লওক আপোনাৰ কোনোবা বন্ধুৱে বিপদত পৰি আছে, যেতিয়া আনসকল আঁতৰি যাব, তেতিয়া সেই মুহূৰ্তত মীন ৰাশিৰ মহিলাগৰাকীয়ে তেওঁৰ কাষত থিয় দিব। তাইৰ নিজৰ অৱস্থা ভাল নহ'বও পাৰে, কিন্তু তথাপিও তাই সহায় কৰিব। এইটোৱেই তেওঁলোকৰ প্ৰকৃত স্বভাৱ। ইতিবাচক যদি আমি দিশসমূহ যদি চোৱা হয়, সহানুভূতিশীল, সৃষ্টিশীল, দয়ালু, ৰোগী, প্ৰত্যাহ্বানসমূহ যদি চোৱা হয়, অত্যধিক আৱেগিক, প্ৰয়োজনতকৈ অধিক বিশ্বাস কৰা আৰু বহুবাৰ বাস্তৱ আওকাণ কৰা। প্ৰিয় দৰ্শক, যদি আপোনাৰ জীৱনত মীন ৰাশি মহিলা আছে, তেন্তে আপোনাৰ ভাগ্য ভাল, কাৰণ আপোনাৰ সুখৰ বাবে তেওঁলোক সকলো ত্যাগ কৰিবলৈ সাজু। সৌন্দৰ্য আৰু ব্যক্তিত্ব যদি চোৱা হয়, মীন ৰাশিৰ মহিলাৰ সৌন্দৰ্য যথেষ্ট ৰহস্যময়। তেওঁলোকৰ চকুৰ গভীৰতা ইমানেই যেন তেওঁলোকে সাগৰৰ মাজলৈ চাই আছে। তেওঁলোকৰ হাঁহিয়ে হৃদয় জয় কৰে। তেওঁলোকৰ মুখখনত প্ৰাকৃতিক গ্লো আছে। তেওঁলোকক বেছি মেকআপৰ প্ৰয়োজন নাই। সাধাৰণতে কাপোৰত কোমল ৰং পচন্দ কৰে, আকাশ নীলা, বগা, পাতল নীলা। আৰু ব্যক্তিৰ বিশেষ দিশসমূহ যদি চোৱা হয়, শান্ত প্ৰকৃতি, নম্ৰ আচৰণ, শ্ৰোতা হিচাপে উৎকৃষ্ট আৰু মানুহৰ মাজত বিশ্বাসযোগ্য ভাৱমূৰ্তি সৃষ্টি কৰা। প্ৰিয় দৰ্শক, আজি যদি আমি প্ৰেম আৰু সম্পৰ্ক যদি চাওঁ, প্ৰেমত মীন ৰাশিৰ মহিলাসকলে প্ৰেমত পৰিলেই আজীৱন ইজনে সিজনৰ প্ৰতি নিষ্ঠাৱান হৈ থাকে। তেওঁলোকৰ বাবে সম্পৰ্কৰ অৰ্থ কেৱল শাৰীৰিক বা বাহ্যিক নহয়, আৱেগিক সংযোগো। ৰোমান্টিক কিন্তু একে সময়তে গভীৰ আৱেগিক। প্ৰেমিক বা স্বামীৰ ওপৰত তেওঁলোকৰ অপৰিসীম বিশ্বাস। প্ৰতাৰণা বা অৱহেলিত হ'লে তেওঁলোকে বৰ আঘাত অনুভৱ কৰে। উদাহৰণস্বৰূপে যদি চোৱা হয়, মীন ৰাশি এগৰাকী মহিলাই প্ৰতিদিনে পুৱা প্ৰেমিকক শুভ ৰাতিপুৱা বা আপোনাৰ গুড মৰ্ণিং ক'বলৈ নাপাহৰে, কাৰণ তেওঁৰ বাবে সম্পৰ্কৰ অৰ্থ হ'ল যত্ন আৰু মনোযোগ। আপোনাৰ মীন ৰাশিৰ প্ৰেমিক বা পত্নী আছেনে? তেতিয়া আপুনি গম পাব যে এবাৰ তেওঁলোকৰ প্ৰেম পালে ই আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ আশীৰ্বাদ। কৰ্মজীৱন আৰু কেৰিয়াৰ যদি চোৱা হয়, মীন ৰাশিৰ মহিলাসকলে সৃষ্টিশীল কামত সৰ্বোত্তম ফলাফল দিয়ে। উপযুক্ত বৃত্তি যদি চাওঁ, সংগীতজ্ঞ, শিল্পী, অভিনেত্ৰী, চিত্ৰকৰ, লেখক, ফেশ্বন ডিজাইনাৰ, শিক্ষক,
চিকিৎসা আৰু সমাজ সেৱা আৰু কামৰ প্ৰকাৰ আমি যদি চোৱা হয়, দলীয় কামত তেওঁলোক ভাল। মানসিক চাপৰ পৰিৱেশত বেছি দিন থাকিব নোৱাৰে। স্বতন্ত্ৰভাৱে কাম কৰিলে তেওঁলোক অধিক সফল হয়। প্ৰিয় দৰ্শক, আৰ্থিক অৱস্থা যদি চোৱা হয়, যদিও তেওঁলোক ধন ঘটাৰ ক্ষেত্ৰত পাকৈত, মীন ৰাশিৰ মহিলাসকল খৰচৰ প্ৰতি আৱেগিক, প্ৰয়োজনীয়তকৈ বেছি দান দিয়ে। সঞ্চয় নকৰাকৈয়ে প্ৰায়ে হঠাৎ খৰচ কৰে। দীৰ্ঘম্যাদী সঞ্চয় আৰু বিনিয়োগৰ পৰিকল্পনাৰ প্ৰয়োজন। আধ্যাত্মিকতা আৰু ধৰ্মীয় দিশ যদি চোৱা হয়, ধৰ্মীয় বিশ্বাস মীন ৰাশিৰ মহিলাৰ জীৱনৰ এক ডাঙৰ অংশ। পূজা, জপ, ধ্যান আদি প্ৰতি আগ্ৰহ। পবিত্ৰ নদী বা সাগৰৰ পাৰত মনত শান্তি অনুভৱ কৰে। কেতিয়াবা সপোন বা অন্তৰ্দৃষ্টি ভৱিষ্যতৰ অভ্যাস পায়। প্ৰিয় দৰ্শক, দুৰ্বলতা কিছুমান থাকে, যেনে ধৰি লওক অত্যাধিক আৱেগিক হোৱা, সহজে বিশ্বাস কৰা, সিদ্ধান্ত গ্ৰহণত পলম কৰা, নিজৰ প্ৰয়োজনীয়তাক অৱহেলা কৰা। আজি যদি চোৱা হয়, জ্যোতিষৰ প্ৰতিকাৰ যদি চোৱা হয়, প্ৰতি বৃহস্পতিবাৰে হালধীয়া কাপোৰ পিন্ধা, হালধীয়া ফুলেৰে বৃহস্পতি গ্ৰহক পূজা কৰক। দৈনিক 108 বাৰ ওম গুৰুভেই নমঃ মন্ত্ৰ জপ কৰক। পাৰিলে ডিংগিত চন্দন বা কুমকুম তিলক লগাওক। প্ৰিয় দৰ্শক, মীন ৰাশিৰ মহিলাসকল সঁচাকৈ অসাধাৰণ। তেওঁলোকে প্ৰেম কৰাৰ লগতে ক্ষমা কৰিবও জানে। তেওঁলোকৰ হৃদয়ৰ পবিত্ৰতা, মমতা আৰু ভক্তি, এই সকলোবোৰ মিলি এই জগতৰ বাবে এক বহুমূলীয় উপহাৰ। গতিকে প্ৰিয় দৰ্শক, যদি আপোনাৰ জীৱনত মীন ৰাশিৰ মহিলা আছে, তেন্তে তেওঁক সদায় সন্মান কৰক, ভাল পাওক আৰু তেওঁৰ অনুভৱ মূল্য দিয়ক। গতিকে প্ৰিয় দৰ্শক, এয়া আছিলে আজি যিহেতু মীন ৰাশি মহিলাসকলৰ আজি স্বভাৱ, গুণ, ভিতৰুৱা কিছুমান আজি আপোনাৰ চৰিত্ৰ, আজি আমি সকলোবোৰ এই ভিডিঅ'ত দাঙি ধৰিলোঁ। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিতো মানুহ লাভান্বিত কৰিছে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।